নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ ব্লক লেভেলত বৰ্তমান FLN আৰু ECCৰ প্ৰশিক্ষণ চলি আছে। এই FLN আৰু ECCৰ প্ৰশিক্ষণক লৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা আহিছে। মই আজি আপোনালোকক সেই নিৰ্দেশনাটিৰ বিষয়ে জনাম। ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে স্ক্ৰীনত নিৰ্দেশনাটো দেখিব পাৰি আছে আৰু মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা প্ৰতিখন জিলাৰে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষালৈ নিৰ্দেশনাটি আহিছে আৰু তাৰ বিষয়বস্তুত উল্লেখ কৰিছে যে ইউজ অফ ট্ৰেইনিং মডিউলছ এজ ৰিচোৰ্চ মেটেৰিয়েল হিচাপে ট্ৰেইনিঙত যি মডিউল দিয়া হয় সেই মডিউলসমূহ যাতে ব্যৱহাৰ হয় এই সম্পৰ্কে এই নিৰ্দেশনাটি দিছে। আৰু ইয়াত লিখিছে যে যিহেতু ভেৰিয়াছ ট্ৰেইনিং প্ৰগ্ৰামছ আণ্ডাৰ নিপুণ অসম আৰু ECC বৰ্তমান কণ্ডাক্ট হৈ আছে অৰ্থাৎ চলি আছে আৰু কিহৰ কাৰণে চলি আছে যাতে টিচাৰ্ছসকলৰ কেপাচিটি বিল্ডিং হয় অৰ্থাৎ তেওঁলোকৰ সক্ষমতা বৃদ্ধি পায়। As part of these initiatives, training modules are provided incorporating various relevant areas and content. আৰু এই ট্ৰেইনিংবিলাকৰ লগত সংগতি ৰাখি পেলাই বিভিন্ন ধৰণৰ ৰিলেভেণ্ট এৰিয়াছ আৰু কণ্টেণ্টক লৈ কিছু ট্ৰেইনিং মডিউল প্ৰভাইড কৰা হৈছে, যোগান ধৰা হৈছে আৰু এই মডিউলবোৰ এক ভাইটেল ৰিচোৰ্চ মেটেৰিয়েল হিচাপে কাম কৰিব পাৰে বা কৰি আছে আৰু শিক্ষকসকলক স্মুথ ক্লাছৰুম ট্ৰেনজেকশ্যন আৰু ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত লাৰ্ণিং আউটকাম এচিভমেণ্ট কৰাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত এই যি ট্ৰেইনিং মডিউলছ আছে এইবিলাকে শিক্ষকসকলক সহায় কৰিব। গতিকে এই ক্ষেত্ৰত তলত দুটা ইনষ্ট্ৰাকশ্যন আছে, এই ইনষ্ট্ৰাকশ্যন দুটা দিয়া হৈছে। প্ৰথম ইনষ্ট্ৰাকশ্যনটো হ'ল যে অল টিচাৰ্ছ মাষ্ট প্ৰিজাৰ্ভ দ্য ট্ৰেইনিং মডিউলছ, যে এই যি ট্ৰেইনিং মডিউল পাব সেয়া যাতে ঘৰত নি পেলাই নথয়, সেইকেইটা যাতে প্ৰিজাৰ্ভ কৰে, সংৰক্ষণ কৰি ৰাখে নিজৰ লগত আৰু ইউটিলাইজ কৰে এছেঞ্চিয়েল ৰিচোৰ্চ মেটেৰিয়েলছ ফৰ টিচিং, শিক্ষাদান কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ৰিচোৰ্চ মেটেৰিয়েল হিচাপে যাতে এই মডিউলসমূহ যিবোৰ FLN আৰু ECCৰ প্ৰশিক্ষণত শিক্ষক শিক্ষয়িত্ৰীসকলক দিয়া হ'ব সেইবোৰ যাতে ব্যৱহাৰ কৰে। আৰু তাৰ লগতে কৈছে যিসকল শিক্ষকৰ ৰিটায়াৰমেণ্ট অতি ওচৰত আছে, মানে এই 1-2 মাহ বা 3 মাহৰ ভিতৰত তেওঁলোক ৰিটায়াৰ হ'বলৈ গৈ আছে, তেওঁলোকক এইটো এডভাইচ দিয়া হৈছে যে তেওঁলোকে যাতে তেওঁলোকৰ ট্ৰেইনিং মডিউল আৰু যি ৰিলেটেড মেটেৰিয়েলছ আছে সেইসমূহ যাতে স্কুল অথৰিটিৰ হাতত হেণ্ড অভাৰ কৰে ফৰ ফাৰ্ডাৰ ইউজ বাই আদাৰ টিচাৰ, যাতে অইন টিচাৰসকলে এই মডিউলছ বা আদাৰ ৰিলেটেড মেটেৰিয়েলছখিনি ব্যৱহাৰ কৰিব পাৰে। এই মডিউলসমূহক যাতে স্কুলৰ ৰিচোৰ্চ মেটেৰিয়েল হিচাপে গণ্য কৰে, নিজৰ ব্যক্তিগত ৰিচোৰ্চ মেটেৰিয়েল হিচাপে যাতে গণ্য নকৰে, কালেক্টিভ বেনিফিট যাতে ল'ব পাৰি তাৰ পৰা, সেই গতিকে তেনেধৰণে স্কুলৰ প্ৰপাৰ্টি বুলি গণ্য কৰি পেলাই স্কুল অথৰিটিৰ হাতত যাতে এই ট্ৰেইনিং মডিউলছ বা ৰিলেটেড মেটেৰিয়েলছখিনি তেনেধৰণৰ শিক্ষক যিসকল অনাগত দিনত ৰিটায়াৰমেণ্ট হ'ব গৈ আছে অতি সোনকালে, সেইসকল শিক্ষকে যাতে স্কুল অথৰিটিক জমা দিয়ে। গতিকে এই দুটা নিৰ্দেশনা দিছে MD ছাৰৰ ফালৰ পৰা প্ৰতিখন জিলালৈ, যাতে প্ৰতিজন প্ৰিন্সিপাল বা হেড টিচাৰে এই ষ্টেপখিনি লয়। প্ৰথমটোৱে হ'ল যে ট্ৰেইনিং মডিউলসমূহ যাতে পেলনীয়া বস্তু হিচাপে গণ্য নকৰি তাক প্ৰিজাৰ্ভ কৰে আৰু এছেঞ্চিয়েল ৰিচোৰ্চ মেটেৰিয়েল হিচাপে যাতে ইউটিলাইজ কৰে টিচিঙৰ ক্ষেত্ৰত। আৰু দ্বিতীয়তে কৈছে যিসকল শিক্ষক ৰিটায়াৰমেণ্ট হ'বলগীয়া আছে তেওঁলোকে যাতে নিজৰ সম্পত্তি বুলি গণ্য নকৰি এই টিচিং মডিউলছ আৰু ৰিলেটেড মেটেৰিয়েলছখিনিক যাতে স্কুলৰ ৰিচোৰ্চ বুলি গণ্য কৰি লৈ পেলাই সেইখিনি যাতে স্কুল অথৰিটিক ৰিটায়াৰমেণ্টৰ আগে হেণ্ড অভাৰ কৰি দিয়ে, যাতে বেলেগ অন্য শিক্ষকসকলে এই মেটেৰিয়েলছখিনি ব্যৱহাৰ কৰিব পাৰে। ধন্যবাদ।